নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰিম। এই বিষয়টো অলৰেডি আলোচনা কৰি আছোঁ, গমেই পাইছে। মই আগৰ ভিডিঅ'ত মানুহৰ বিশেষকৈ আমাৰ জন্ম নক্ষত্ৰ লৈ পেলাই কি গণ হয়, আৰু আগতেও কৈছোঁ যে গণটো হয় সদায় নক্ষত্ৰৰ ওপৰত, কিন্তু বৰ্ণটো হয় আমি যি কওঁ কুণ্ডলীত লেখাই থাকে, সেই বৰ্ণটো হয় আপোনাৰ ৰাশিৰ ওপৰত। আৰু যিকোনো ৰাশিত 3টা নক্ষত্ৰৰ অংশ থাকে। তথাপিতো জন্মকালীন সময়ত চন্দ্ৰ যিটো নক্ষত্ৰত থাকে আৰু সেই নক্ষত্ৰ কোনটো গ্ৰহৰ অধিপতি হৈ থাকে তাৰ ওপৰত ভিত্তি কৰিয়ে আমাৰ দশা আৰম্ভ হয়, বিশেষকৈ বৃহস্পতিৰ দশা। আৰু সেইমতে তাৰ লগত বহু কথা আহি পৰে। গতিকে আমাৰ বিশেষকৈ এই চন্দ্ৰৰ লৈ ফালে আমাৰ বহুত কথা আহি পৰে। আপোনাৰ ৰাশিৰ কথা আহি পৰে, আপোনাৰ বৰ্ণৰ কথা ক'লে তাতে ৰাজত ৰাশিটো সোমাই থাকিব, কিন্তু কথা গণটো থাকিব, বিশেষকৈ আপোনাৰ আৰু বহুত কিবা কাৰণে চাব পাৰি। বিশেষকৈ নৰগণৰ বিষয়ে মই এতিয়া ক'ম কিছু কথা। আগতে কৈছোঁ যে মই প্ৰথম আপোনাৰ দেৱাৰীগণ ক'লোঁ, কাৰণ দেখিলোঁ যে দেৱাৰীগণ বা ৰাক্ষসগণৰখিনি যিখিনি নক্ষত্ৰত আছিল সেইখিনি গম পালে তেখেতসকলে, কিন্তু নৰগণৰখিনি থাকি গ'ল মাইণ্ডত, বা দেৱগণো থাকি গ'ল, দেৱগণখিনিয়ে দিলোঁ। যদি দেৱগণখিনি দিয়াৰ পিছত আৰু এটা থাকি গ'ল নৰগণ। গতিকে নৰগণটো যদি নিদিও এটা বহুতৰ অশান্তি থাকিব, স্বাভাৱিক কথা। কাৰণ প্ৰত্যেকৰ জানাই হেঁপাহ এটা থাকে, এনে যেনেকৈ ৰাশিটো জনাৰ হেঁপাহ থাকে, নিশ্চয় আপোনাৰ জন্ম নক্ষত্ৰ লৈ ফল কি আহিছে, যিহেতু নাক্ষত্ৰিক জ্যোতিষত বিশেষকৈ আমাৰ নক্ষত্ৰৰ ওপৰত বেছি ডিপেণ্ড কৰে। কৈ দিলোঁ মই আপোনাক, আমি যদিও গ্ৰহৰ কথা কৈ থাকোঁ, কিন্তু নক্ষত্ৰৰ ওপৰত বহুত ডিপেণ্ড কৰি পেলাই আপোনাৰ যিকোনো ফল যদি ভালকৈ চাব যায় তেতিয়া আপোনালোকে গম পাই যাব কিয় খেলি মেলি হয়। আপোনালোকে কয় একে ৰাশি, কিন্তু একে ৰাশি হ'লে কি হ'ব, কিন্তু আপোনাৰ নক্ষত্ৰ থাকিব 3টা, যি আপোনালোকে গমেই পালে এতিয়া কিছুমান কথা। গতিকে নক্ষত্ৰ বোলাৰ লগে লগে নৰগণ, বিশেষকৈ মই নৰগণৰখিনি কোৱা নাছিলোঁ। নৰগণৰ ব্যক্তিসকলৰ সাধাৰণ কিছুমান গুণ, বিশেষকৈ মানৱীয় গুণটো বেছি থাকে, কিন্তু মুখ্য নামে নৰগণ, গতিকে মানৱীয় যিটো গুণ আছে সেইখিনি বেছি থাকে। আৰু সেইকাৰণে এই জাতকসকল সাধাৰণতে কি হয়, ধাৰ্মিক হয়। যিকোনো বস্তু লক্ষ্যভেদী হোৱা বুলি কয়, যে লক্ষ্যত উপনীত হোৱাৰ কাৰণে চেষ্টা এটা থাকে। আৰু যিকোনো লোক সেই ব্যক্তিৰ সান্নিধ্যলৈ আহিলে বিশেষকৈ মানে শান্তি দিব পৰা গুণৰ হয়, এনে বুজাৰ পৰাই। কাৰণ নৰগণৰ জাতকসকলৰ এই গুণটো থাকে, যদি কোনো মানৱতা গুণ নক্ষত্ৰ, গতিকে এই বিশেষ এনেকুৱা গুণ থাকি যায়। আৰু এই নক্ষত্ৰ, এই নৰগণ বিশেষকৈ কোনকেইটা নক্ষত্ৰত পৰি যায়, আমাৰ 27টা নক্ষত্ৰ আগতে কৈছোঁ যে 9টা নক্ষত্ৰ দেৱগণত পৰে, 9টা ৰাক্ষসগণ বা দেৱাৰীগণ, আৰু বাকী 9টা থাকিল নৰগণ। বিশেষ নৰগণত থাকে সেই নক্ষত্ৰকেইটা হ'ল আপোনাৰ ভৰণী, ৰোহিণী, আদ্ৰা, পূৰ্ব ফাল্গুনী, উত্তৰ ফাল্গুনী, পূৰ্বখাৰা, উত্তৰাখাৰা, পূৰ্ব ভাদ্ৰপদ, উত্তৰ ভাদ্ৰপদ। এই নক্ষত্ৰকেইটা হ'ল আপোনাৰ নৰগণ। অৰ্থাৎ এই নক্ষত্ৰকেইটা যিসকল জাতকৰ জন্ম হৈছে আপোনালোক নৰগণ। আৰু আপোনালোকৰ জন্মকুণ্ডলীত চাব পাৰে, লেখি থৈ দিয়া আছে, সুন্দৰভাৱে লেখা, এইটো লিখিবই লাগিব। যোনেই আপোনাৰ কুণ্ডলী নবনাওক কিয়, নক্ষত্ৰ থাকিবই আপোনাৰ, নক্ষত্ৰৰ লগত আপোনাৰ তাৰ লগত চৰণ থাকিব, এইটো মুখ্য কথা। তাৰ লগত থাকিব আপোনালোকৰ হয়তো ৭৮ দশাৰ মতে, অমুকৰ বৃহত্তৰী মতে, এই বৃহত্তৰী দশাৰ মতে যি কয়
এই নক্ষত্ৰৰ ওপৰত ভিত্তি কৰি কয়। গতিকে আপোনাৰ যিটো নক্ষত্ৰ পৰিব সেই নক্ষত্ৰৰ সেই যিটো নক্ষত্ৰত পৰিব গ্ৰহটো তাৰ যিটো হয় সেই নক্ষত্ৰৰ লগত গ্ৰহৰ দশাটো আৰম্ভ হৈ যায়। এতিয়া মই ক'ম কি আপোনালোকক যে ভৰণী নক্ষত্ৰৰ কথা ক'ম। প্ৰথম ভৰণী নক্ষত্ৰটো শুক্ৰ নক্ষত্ৰ, আপোনালোকে যে গমেই পায়। মেঘ ৰাশি মই যি কৈছোঁ প্ৰথমটো অশ্বিনী নক্ষত্ৰ, তাৰ 4 চৰণ আহে। তাৰপিছত এই ভৰণী নক্ষত্ৰত আপোনাৰ 4 চৰণ আহে আৰু 1 চৰণ আহি যায় আপোনাৰ কৃত্তিকা নক্ষত্ৰ। এই 9টা চৰণ লৈ ফালে আপোনাৰ মেঘ ৰাশি হয়। আমি যেতিয়া মেঘ ৰাশি গোটেইকেইটা নক্ষত্ৰ টানি অনা যায় ফল কিছু, কিন্তু আচল ফল পাব কিন্তু আপুনি কোনটো যিটো নক্ষত্ৰ আপোনাৰ চন্দ্ৰ থাকে এইটো কিন্তু মুখ্য ফল পাব। এইটো কথা এনে ৰাশি পাই গ'লেও প্ৰভাৱ বিস্তাৰ কৰিব এই ভৰণী নক্ষত্ৰত যদি হয় আপোনাৰ জন্ম, এইটো শুক্ৰ নক্ষত্ৰ। এই জাতকসকল সাধাৰণতে নিৰোগী হয়, সত্যবাদী হয়, দৃঢ় প্ৰতিজ্ঞ, দীৰ্ঘায়ু হয়। মনত ৰাখিবা কিন্তু যদিও কাৰোবাৰ যদি ভৰণী নক্ষত্ৰত জন্ম হৈছে তেনেহ'লে আপুনি দীৰ্ঘায়ু। প্ৰবাসী হয়, তাৰমানে নিজৰ থকা স্থানৰ পৰা আঁতৰত থকা যিসকল থাকে। বিদেশত যোৱাৰ কথা নাই, নিজৰ ঘৰৰ পৰা গ'লেও সেইটো ধৰা আছিল এই ৰিগাৰ্ডিঙত। গতিকে প্ৰবাসী বুলি কৈছে, নিজৰ জন্মস্থানৰ পৰা অকণমান বাহিৰত যোৱাৰ সম্ভাৱনাটো বেছি থাকে, চাকৰি ৰিগাৰ্ডিঙতে হওক বা কিবা বেলেগ ৰিগাৰ্ডিঙতে হওক। তাৰ বাহিৰেও কৰা আছে যে শত্ৰু বিজয়, কোনো শত্ৰুৱে একো কৰিব নোৱাৰে, প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। এইটো হ'ল ভৰণী নক্ষত্ৰৰ ফল আপোনালোকৰ। আৰু চৰিত্ৰটো কমেই লাগে, সেইকাৰণে কৈছোঁ যে স্বভাৱ। গতিকে স্বভাৱ মই কৈছোঁ, স্বভাৱটো কৈ দিলোঁ যে স্বভাৱ মই কৈছোঁ স্বভাৱ আৰু ভাগ্যফল, আৰু বাকী বহুত থাকিব, সেইটোতো বেলেগ কথা। মুখ্য কথাটো কৈছোঁ নক্ষত্ৰ অনুযায়ী। নেক্সট আহিল ৰোহিণী নক্ষত্ৰ। এই নক্ষত্ৰটো আপোনাৰ চন্দ্ৰ নক্ষত্ৰ। অৰ্থাৎ চন্দ্ৰ নক্ষত্ৰ এইকাৰণে কৈছোঁ যে ৰোহিণী নক্ষত্ৰত জন্ম পালে আপোনাৰ দশা আৰম্ভ হ'ব চন্দ্ৰৰ দ্বাৰা, এই প্ৰভাৱটো চন্দ্ৰ। গতিকে সেইকাৰণে কোৱা আছে যে কোৱা যায় যে চন্দ্ৰ নক্ষত্ৰ বুলি। তাৰ ফলত কি হয়, জাতক ভোগী হয়, দয়ালু হয়, দক্ষ, নৃত্য গীত বিশাৰদ, মহাবলৱান, ন্যায়পৰায়ণ, সুন্দৰ চেহেৰাযুক্ত। এইখিনি ৰোহিণী নক্ষত্ৰত জন্ম যিসকল জাতকৰ হৈছে। আপোনালোকৰ দশা আৰম্ভ হ'ব চন্দ্ৰ দশা কিমান হয় দিনটোত 10 বছৰ। গতিকে চৰণ লৈ ফালে অলপ ইফাল সিফাল হ'ব, কিন্তু 10 বছৰ যদি কমপ্লিট ফাৰ্ষ্ট হ'ব 10 বছৰ হ'ব সেইটো নহ'ব, কিন্তু সেইটো আৰু নপূৰ্ণ কৰিব। এইবিলাকৰো ইফাল সিফাল হৈ যায়। 10 বছৰৰ আপোনাৰ 3 বছৰ গুচি যাব পাৰে। ধৰক 10 বছৰ আপোনাক কৈছোঁ যে আপোনাৰ যদি তৃতীয় চৰণ হয় তেনেহ'লে তাৰ 10 বছৰ 5 বছৰ কাটি দিব লাগিব আপোনালোকে, বাকী যোনে আহি যাব। ঠিক তেনেকুৱা ইয়াৰে চৰণলৈ কথা যে আমাৰ লেখি থকাৰ কাৰণে যে আপোনাৰ 1 পাত 2 পাত দ্বিতীয় চৰণ তৃতীয় চৰণ, এইবিলাক কিন্তু বহুত কথা আছে। মানে কৈ থাকোঁতে হয়তো বহুতে কৈছোঁ যদিও মই কোৱা আৰু আপোনালোকক কথা বুজাই কথাখিনি কোৱাটো সহজ কথা নহয় যদিও, তথাপিতো কিছু আভাসহে দিছোঁ আচলতে। গতিকে আপোনালোকৰ ঠিক এইখিনি গুণ থাকি আহি যাব, যে সুন্দৰ চেহেৰা ক'লাত, যে বলৱান, নৃত্য গীত বিশাৰদ, ভোগী, দয়ালু, ভাল যিখিনি গুণ থাকিব ৰোহিণী নক্ষত্ৰ। নেক্সট আহি গ'ল আপোনাৰ নৰগণ। এইবিলাক আপোনাৰ নৰগণৰ নেক্সট আহি গ'ল আদ্ৰা নক্ষত্ৰ। আদ্ৰাটো ৰাহু যদি জন্ম হয় তেনেহ'লে আপোনাৰ ৰাহুৰ দশা আৰম্ভ হ'ব। সেইটো কোৱা হৈছে, সেইকাৰণে কৈছে ৰাহু নক্ষত্ৰ বুলি। গতিকে জাতক কি হয়, ৰাহুৰ হ'ল যেতিয়া জাতক স্বাৰ্থপৰ হয়। কিন্তু ইয়াত আদ্ৰা নক্ষত্ৰৰ জাতকসকল বা জাতকসকল কিছু পৰিমাণে স্বাৰ্থপৰ হ'ব, গৰ্বিত।
অহংকাৰ নাথাকে, দাম্ভিক কিন্তু উৎসাহী আৰু নিজৰ স্বাৰ্থ সম্পৰ্কে সম্পূৰ্ণ সজাগ। এই আদ্ৰা নক্ষত্ৰ কাৰণ ৰাহু প্ৰভাৱ পৰিবই, আমি কমেই ৰাহুৰ প্ৰভাৱ। যে জাতক কিছুবোৰে নিজৰ স্বাৰ্থ সম্পৰ্কে যথেষ্ট সজাগ, পাপ কৰ্মত আসক্তি হ'ব পাৰে। এইসকল জাতকে ভয় থাকে, পাপ কৰ্ম ভয় নকৰে আকৌ ৰাহু। আগতে এইখিনিয়ে। আৰু তাৰপিছত আহি গ'ল আপোনাৰ পূৰ্ব ফাল্গুনী। পূৰ্ব ফাল্গুনী নক্ষত্ৰ শুক্ৰৰ, তাৰ আগতে এটা শুক্ৰ পাইছোঁ আমি ধৰণীটো। ঠিক সেইদৰে আপোনাৰ পূৰ্ব ফাল্গুনীত জন্ম ল'লে আপোনাৰ এইটো শুক্ৰ দশা আৰম্ভ হ'ব ফাৰ্ষ্ট। আৰু শুক্ৰ সেইমতে ফলটো আহি যাব আপোনাৰ জাতক মধুৰ হ'ব, মধুৰ বাক্য নিক্ষেপকাৰী, কথা বতৰাবিলাক উদাৰ স্বভাৱৰ, সুন্দৰ চেহেৰা, ভ্ৰমণপ্ৰিয়, ৰাজ কৰ্মচাৰী, ৰত্নাদি প্ৰিয়। চাব কিন্তু পূৰ্ব ফাল্গুনীত জন্ম জাতকসকল সাধাৰণতে কোৱা আছে ৰাজ কৰ্মচাৰী, অৰ্থাৎ ডাইৰেক্ট ক'ব পাৰি যে কিছুমান চৰকাৰী চাকৰি হয়, গতিকে ৰাজ কৰ্মচাৰী যিকোনো যেতিয়া চৰকাৰৰ লগত সম্পৰ্কিত হ'ব সেইসকলে ৰাজ কৰ্মচাৰী। গতিকে এই পূৰ্ব ফাল্গুনী জাতকসকল কিন্তু ডাইৰেক্ট আহি গৈছে ৰাজ কৰ্মচাৰী। আনফালে ৰত্নাদি প্ৰিয়, ৰত্নাদি বুলি নহয়, যান বাহন যিবিলাক প্ৰিয়, যিটো ভাল, এই প্ৰভাৱটো থাকি যাব তাৰ পূৰ্ব ফাল্গুনী যিসকল জাতকৰ জন্ম হৈছে ভাল অত্যন্ত। তাৰপিছত আহিল উত্তৰ ফাল্গুনী, এইবিলাক নৰকল। উত্তৰ ফাল্গুনী এইটো ৰবি নক্ষত্ৰ, গতিকে ৰবিৰ দশা আৰম্ভ হ'ব। ফলটো হ'ব কি, এই জাতক ভাল, জনপ্ৰিয়, ব্যক্তিত্ব সম্পন্ন হ'ব, উপাৰ্জিত অৰ্থ সম্পদ আহৰণকাৰী। এই জাতকসকল নিজৰ চেষ্টাৰ দ্বাৰা অৰ্থ উপাৰ্জনকাৰী, সম্পদ আহৰণকাৰী হয়, ভোগী হয়, সুখী হয়। গতিকে উত্তৰ ফাল্গুনী নক্ষত্ৰ যিসকলৰ জন্ম হৈছে সেইসকল জাতক সাধাৰণতে কোৱা আছে যে জনপ্ৰিয়, সকলোৰে প্ৰিয় হয়, ব্যক্তিত্ব সম্পন্ন হয়, অৰ্থ সম্পদ আহৰণকাৰী, ভোগী, সুখী। নৰকণ মানুহ গণটো ভাল, নৰকণ বুলি কৈছোঁ মানৱতা গুণ থকা গুণ পালে আৰু। তাৰপিছত আহিল পূৰ্বখাৰা। পূৰ্বখাৰাটো আহিল আপোনাৰ নক্ষত্ৰ আহিল শুক্ৰ নক্ষত্ৰ, পূৰ্বখাৰা নক্ষত্ৰ শুক্ৰ নক্ষত্ৰ। জাতক উত্তম আৰু মন মহনি, জাতকৰ মন মহনি স্ত্ৰী থাকে। যদি মহিলা হয় আপোনাৰ পাবলগীয়া পুৰুষটো একে। গতিকে মন মোহিনী স্ত্ৰী বুলি কোৱা আছে। গৰ্বিত, নিষ্ঠাৱান বন্ধু থাকিব, তাৰ লগত থাকিব এটা গুণ, সেইটো হ'ল বিপদত অচল, বিপদে হাৰ মনাব নোৱাৰে। যদি পূৰ্বখাৰা নক্ষত্ৰ জন্ম হয়, দশা কিন্তু শুক্ৰ, এই প্ৰভাৱ কিন্তু গোটেই জীৱন পৰি থাকে। যে আপোনাৰ দশাকালৰ কথা নাহে ইয়াত, যিহেতু আপোনাৰ চন্দ্ৰৰ এই প্ৰভাৱ আপোনাৰ গোটেই জীৱনত পৰি থাকে। নক্ষত্ৰৰ প্ৰভাৱটো সেইটোৱে কথা। সেইমতে যদি আপোনাৰ ভাল কিছুমান যোগ থাকে, আপুনি এইবিলাক বেছি পাই যাব ফলবিলাক। কাৰোবাৰতো বেয়া থাকিব কেতিয়াবা, সেইটো বেলেগ কথা। তথাপিতো পূৰ্বখাৰা নক্ষত্ৰৰ জন্মজাতকসকল সাধাৰণতে বিপদত অচল হৈ থাকিব পাৰে, সৃষ্টি থাকিব পাৰে, সুযোগ সন্ধানী হয় আৰু যিকোনো কাৰ্যত নিপুণ হয়। তাৰপিছত আহিলে আপোনাৰ উত্তৰখাৰা নক্ষত্ৰ, এইগিলা নৰকণ। উত্তৰখাৰা নক্ষত্ৰ এইটো কিন্তু ৰবি নক্ষত্ৰ। আপোনাৰ জন্মকালীন যদি হয় এই নক্ষত্ৰ, তেনেহ'লে আপোনাৰ ৰবি দশা আৰম্ভ হ'ব। জাতক নম্ৰ জ্ঞানী হয়, ধৰ্ম আৰু বিদ্যাত যিকোনো বিদ্যাত ক্ষতিযুক্ত। উত্তৰাখাৰ নক্ষত্ৰ যাদু বিদ্যাত নিপুণ, বলৱান, বহু বন্ধু মিত্ৰযুক্ত। তাৰ লগত আৰু এটা কথা কোৱা আছে, এই নক্ষত্ৰত কোৱা হৈছে যে এই নক্ষত্ৰ সন্মান লাভৰ কাৰক বুলি কোৱা হয়। যে এই নক্ষত্ৰত যিসকল জাতক জাতিকাসকল জন্ম লাভ কৰিছে
যদি কিছু কুণ্ডলীত দুটা বা এটা ভাল ফল থাকে যোগ থাকে বা দুটা বা এটা যদি গ্ৰহ তুংগী অৱস্থা থাকে অথবা দুটা গ্ৰহ যদি ক্ষেত্ৰ হৈ থাকে তেনেহ'লে এইবিলাক জাতক এইবিলাক জীৱন জুৰি থাকি যাব কিছুমান পাই যাব সন্মান লাভৰ কাৰক বুলি কোৱা আছে উত্তৰাখণ্ড নক্ষত্ৰ নম্ৰ জ্ঞানী যিকোনো বিদ্যাত খ্যাতিযুক্ত আনকি যাদুবিদ্যাতো নিপুণ হয় গতিকে উত্তৰাখণ্ড নক্ষত্ৰ তাৰ বাহিৰে নেক্সট আহিল পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ এইটো বৃহস্পতি যদি ইয়াত জন্ম হয় গতিকে আপোনাৰ প্ৰথম বৃহস্পতি দশা আৰম্ভ হ'ব আৰু এই তেতিয়াও এইটোও ভাল কি এই নক্ষত্ৰত যিসকল জাতক জন্ম লাভ কৰিছে সেইসকল জাতক সাধাৰণতে দাতা হয় প্ৰিয়ভাষী হয় সৎ বুদ্ধিযুক্ত প্ৰবাসী এই নক্ষত্ৰত যিসকল জাতক জাতিকাত জন্ম লয় সচৰাচৰ ধনী হয় এইবিলাক জাতক ধনী হয় আৰু লোকপ্ৰিয় হয় গতিকে ৰাখিব পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ জন্মজাতকসকলৰ কোৱাই আছে এই নক্ষত্ৰ জাতক সচৰাচৰ ধনী আৰু লোকপ্ৰিয় হয় কিন্তু কৃপণ বদনাম তাতেই আছে কিন্তু ধনী হ'লেও কৃপণ হয় আৰু আনফালে এই নক্ষত্ৰৰ এটাই গণ্ডগোল থাকি গ'ল যে স্ত্ৰীলোকৰ দ্বাৰা আৰ্থিক ক্ষতি হয় আপুনি কৃপণ হ'লে কি হ'ব আপোনাৰ বিপৰীত লিংগ হ'ব আৰ্থিক ক্ষতি কাৰণ খৰচ বঢ়াই দিয়ে সেইকাৰণে কৈছে যে স্ত্ৰীলোকৰ দ্বাৰা আৰ্থিক ক্ষতি কাৰক হৈ থাকে এই নক্ষত্ৰত বাকী চব ভাল কিন্তু অকণমান থাকি গ'ল তাৰপিছত আহি গ'ল আপোনাৰ উত্তৰ ভাদ্ৰপদ আগতে আছিল পূৰ্ব ভাদ্ৰপদ এইবাৰতে উত্তৰ ভাদ্ৰপদ এইটো হ'ল নক্ষত্ৰ এই নক্ষত্ৰত জন্ম ল'লে আপোনাৰ প্ৰথম শনি দশা আৰম্ভ হ'ব এই বিশেষকৈ কোৱা আছে যে উত্তৰ ভাদ্ৰপদৰ জাতকসকল কি হয় প্ৰিয়ভাষী হয় প্ৰত্যুৎপন্নমতি প্ৰিয়ভাষী প্ৰত্যুৎপন্নমতি মানে হ'ল কি যিসকলৰ যে যিকোনো ছেকেণ্ডত যিকোনো উপস্থিত বুদ্ধি যিসকলক যিকোনো কামত তৎক্ষণাত মানে নিৰ্ধাৰণ কৰিব পাৰে যিকোনো কামত সিদ্ধান্ত ল'ব পাৰে সেইসকলকে কোৱা হয় প্ৰত্যুৎপন্নমতি কাৰণ উপস্থিত বুদ্ধি গতিকে এই জাতক উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত জন্ম জাতকসকল প্ৰত্যুৎপন্নমতি হয় সুখী হয় এই জাতকসকল সুখী হয় শত্ৰুজয় হয় চতুৰ হয় পৰাক্ৰমী আৰু দাতা হয় গতিকে আপোনালোকে গমে পালে যে নক্ষত্ৰ নৰগণৰ নক্ষত্ৰৰ যিকেইটা পালে গতিকে সেইকাৰণে কোৱা হয় যে নৰগণটো যদি আমি নৰ মানুহে গতিকে এই যিখিনি মানৱতা মোটামুটি এইকেইটা নক্ষত্ৰকেইটা আমি আনিছে এইকেইটা নক্ষত্ৰ বিশেষকৈ নৰগণ জাতকসকল সাধাৰণতে ভাগ্যৱানী হয় কিয় হয় কৈছে দেখোন যে যিকোনো বিষয় ক্ষেত্ৰত হয় কি যে ধাৰ্মিকটো হয় লক্ষ্যভেদী লক্ষ্য মানে সন্মুখত যিটো লক্ষ্য ৰাখিব তাক যিকোনো প্ৰকাৰে তাৰ ওচৰ চাপিবই যিকোনো প্ৰকাৰে লক্ষ্যক ভেদ কৰা আপুনি লক্ষ্য যি লৈছে সেই লক্ষ্যত উপনীত হ'ব পৰাটোকে লক্ষ্যভেদী হয় গতিকে এই গুণটো নৰগণ জাতকসকলৰ থাকে গতিকে আপোনালোকে এতিয়া গম পালে এৰিছোঁ ইয়াৰ পিছত মই হয়তো মাজে মাজে পাই থাকিব যে সদায় দি থাকিব সেইটো মোৰ নহয় মই এইটো গ্ৰহণটোৰ কথা কৈছিলোঁ গতিকে মই একে লেঠাৰি দি দিলোঁ নহ'লে ৰৈয়ে যাব মোৰ কাৰণ মোৰ আৰু কমি পাইছে চব চৰিত্ৰ গেলা মোৰো অলপমান গণ্ডগোলীয়া গতিকে এনাহানে আৰু যে দিম বুলি কওঁতে যদি নিদিও তেনেহ'লে বৰ বিপদ হয় সেইটো মোৰ কুণ্ডলীৰে দোষ মোৰ আৰু গতিকে মোৰ আছেই সেনেকুৱা
কোৱাই আছে যেতিয়াই দিম বুলি কৈছে তেতিয়াই যদি নলয় পিছত আৰু নাপায় এই স্বভাৱটো আছে গতিকে দিম বুলি ক'লোঁ দিলোঁ যদি কিবা কাৰণত ৰৈ যায় তেনেহ'লে আপোনালোকে ৰৈয়ে যাবলৈ গ'লে গতিকে 3টা দি দিলোঁ আজিলৈ এৰিলোঁ যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব একো নাই আৰু নকৰিলেও মই নকওঁ যে আপোনালোকে মোক ছাবস্ক্ৰাইব কৰক হুলস্থুল কৰক যিহেতু মই এটা শব্দই কৈছোঁ যে আপোনালোকক জানক নিজে অলপ ভাল লাগে চৰ্চা জ্যোতি চৰ্চা কৰি আছোঁ আপোনালোকক পাইছে বিভিন্ন গ্ৰন্থৰ পৰা স্মৃতিবিলাক দি আছোঁ এইবিলাকতো কওঁ যথেষ্ট আপোনাৰ বিভিন্ন ধৰণৰ বিভিন্ন গ্ৰন্থত বহুত কথা লেখাই থাকে কিছুমান আপোনাৰ এনেকুৱা হৈ গৈছে যে আপোনাৰ আচলটো ক'ৰবাত লুকাই থাকিল আচলটো ক'ৰবাত লুকাই থাকিল শাস্ত্ৰৰ জ্যোতিষশাস্ত্ৰ কিছুমান কথা আহি পেলাই ক'ৰবাত কৰি পেলাই চলি আছে আপোনালোকৰ তাতে চালোঁ বহুত চাই আছোঁ বহি থাকোঁ চাই থাকোঁ কিন্তু মই যিখিনি আপোনাক ক'ব অহংকাৰ নাপায় বহুত চালি জাৰি পেলাইহে মই কওঁ বা দিওঁ যে আপোনালোকে গমাই পাইছে বহুতে কাৰণ মই কোনো মিছা তথ্য দি প্ৰলোভিত কাকো কৰা মোৰ অভিলাষ নহয় সেইকাৰণে কৈছোঁ এৰিছোঁ ভালে থাকক কুশলে থাকক জানক সমস্যা থাকে মানুহৰ এইটো বাৰে বাৰে কওঁ সমস্যা থাকিব অমধাও হ'ব ধৈৰ্য হেৰাব নালাগে যিকোনো ধৈৰ্য হেৰাব নালাগে আৰু বহুতো বহুত কথা এনেকুৱা হয় যে ৰাতিৰ ভিতৰত ভাগ্য পৰিৱৰ্তন মানে লাগে এনেকুৱাও পাইছোঁ এনেকুৱা কথা নহয় জ্যোতিষ হ'ল বুলি জ্যোতিষে কোনোবাই ক'ব পাৰে যে আপুনি অমুকৰ তমুকৰ সেইটো নহ'ব কিছু পৰিমাণে আপুনি সাৰ্থক হ'ব কিছু নিয়ম পালন কৰিলে সেইখিনিয়ে কথা জ্যোতিষে নাই শাস্ত্ৰও নাই কাৰণ আপোনাৰ লিখিত কৰ্মফল আপুনি কিছু হ'লে ভোগ কৰিবই লাগিব কিন্তু কথা হ'ল কিছু নীতি নিয়ম মানিলে আপোনাৰ নিজৰ কৰ্মৰ দ্বাৰাই কিছুমান আপুনি কাটিব পাৰে মানুহে মই সেইটো কথা কিন্তু বিশ্বাস কৰোঁ কাৰণে কৈছোঁ এৰিছোঁ সকলোৰে ভালৰ কাৰণে কৈছোঁ আৰু যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব